হেল্ল' ফ্ৰেণ্ডসকল, আবেলি চাহকণৰ কাৰণে যোগাৰ কৰিলোঁ। ব্ৰেড আছিল, সুদা ব্ৰেড বোলেও খাই ভাল নালাগিব। এনেকৈ কণী দুটা ভাঙি লওঁ, এনেকৈ অলপ পকোৰা টাইপত মানে ব্ৰেড চপ টাইপত বনাওঁ বোলো ভাল লাগিব খাই। তাকে কণী দুটা ভাঙি ল'লোঁ এনেকৈ, অলপ নিমখ আৰু অলপ হালধি, আপোনালোকে পাৰিলে জলকীয়া গুড়ি বা যোনে যেনেকৈ ভাল পায় দিব পাৰে। মই নাই দিয়া, খালি মই অকল হালধি অকণ আৰু অকণ জোখ অনুযায়ী নিমখ অলপ দিছোঁ, দি পিনে এনেকৈ ভালকৈ ঘূৰি লৈছোঁ মানে পূৰা। আমাৰ কেৰাহী গৰম হৈ আছিল, তাতে অলপ তেল দিলোঁ। তেল অলপ দিলে হ'ল, বেছি দিব নালাগে। অলপ তেল দি তাৰপিছত এনেকৈ আমি ব্ৰেডখন দুটা চাইডে অলপ অলপ এনেকৈ জাষ্ট অকণমান তিয়ালে হ'ল। বেছিকৈ তিয়াই থ'লে ব্ৰেডখন মানে ঢিলা হয়, ভাগি যায় মানে। সেইকাৰণে অলপ আপুনি তিয়াই ল'ব। তিয়াই পিনে এনেকৈ গৰম তেলত দি দিলে এই মানে খুব বেছি ধৰক আপোনাৰ 2 ছেকেণ্ড বা 3 ছেকেণ্ড এটা চাইডে কৰিলে আৰু উলটিয়াই দিলে এইফালে 2 ছেকেণ্ড বা 3 ছেকেণ্ড তেলত দি দিলে আৰু ৰেডি হৈ গ'ল আৰু। ষ্টিমটো অলপ জোখত ল'ব লাগে আৰু যাতে কমো হ'ব নালাগে, বেছি হ'ব নালাগে। এতিয়া আমাৰ ৰেডি হৈয়ে যাব আৰু উলটিয়াই দিলে। ৰেডি হৈ গৈছে। আমি ব্ৰেড কণী মিশ্ৰণ ৰেডি হৈ গ'ল। তাকে মানুহজনীক চাহকাপ আনি দিব এতিয়া, আনি দিলেই আৰু। খাই চাওকচোন কেনেকুৱা টেষ্ট হৈছে বুলি জনাব কৈছে। চাওঁচোন কেনেকুৱা হৈছে খাবলৈ, গাখীৰ চাহৰ লগত ব্ৰেড কণী মিশ্ৰণ। মজা হৈছে, 1 নম্বৰ। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।